কৃত্ৰিম বানে লক এৰা নাই উত্তৰ গুৱাহাটীবাসীক বৰষুণ আহিলেই চিন্তিত হৈ পৰে উত্তৰ গুৱাহাটীৰ বহুকেইটা অঞ্চলৰ লোক কৃত্ৰিম বানে পুনৰ জলমগ্ন কৰিলে উত্তৰ গুৱাহাটীক নেৰানেপেৰা বানে কিছু উপশম ঘটা উত্তৰ গুৱাহাটীৰ কৃত্ৰিম বান অধিক জটিল আৰু ক্ষতিগ্ৰস্ত কৰিলে বৰষুণৰ পানীত বাট পথ ঘৰ দুৱাৰ সকলো একাকাৰ হৈ পৰিল ঘৰৰ চোতালেৰে পানী বাগৰাত আৱাসীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হ'ল কামৰূপ প্ৰশাসনে এমাহ পূৰ্বেই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিছিল যদিও পদক্ষেপ নোলোৱাত যন্ত্ৰণাকাতৰ দিন অতিবাহিত কৰিব লগা হৈছে ভুক্তভোগীয়ে বিগত ছমাহে কটা বজাৰ ৰথঢলা মধুপুৰ ৰুদ্ৰেশ্বৰ আৰু কলবাৰী পানীৰ কবলতে আছে দুৰ্গন্ধময় পানীৰ মাজত সহৱস্থান কৰি ৰোগাক্ৰান্ত হৈ পৰিছে বহু লোক যধে মধে কাঠফুলাৰ দৰে গঢ় লৈ উঠা উদ্যোগ আৰু বহু নিৰ্মীয়মান প্ৰতিষ্ঠানৰ বাবে এনে দুৰ্দশাত ভুগিব লগা হৈছে উত্তৰ গুৱাহাটীৰ বহু অঞ্চলত মুখ্যমন্ত্ৰীৰ সমষ্টিৰ এই দুৰ্দশা কেতিয়া আঁতৰিব তাকে লৈ এতিয়া সকলোৰে চিন্তা মানে স্কুল কলেজ গ'লে মানে বেলেগৰ ঘৰত কাপোৰ সলাব লাগে আহিলে কিবা কৰিব লাগে সৰু চলে হ'লে পিঠিত নিব লাগে ডাঙৰবিলাক মানে বেলেগৰ ঘৰত কাপোৰ থয় সেইবিলাক মানে পিন্ধি যায় গাড়ী ওলাব নোৱাৰে মানে 5-6 বছৰ মান হ'ল সেনেকা এনেকাই থাকে পানী শুকাই নাযায় পানী মানে এতিয়া মানে আঘোণ মাহলৈকে থাকবই আৰু মানে যেতিয়ালৈকে পানী পৰিল বুলি মানে পানী জমা হৈ গ'ল বৰষুণ আহিলে আৰু বেছি হয় নেকি বৰষুণে চোতা চব ভৰ্তি হয় ঘৰৰ ড্ৰেন নাই ভিতৰত পানী নাই সোমাই যায় মানে কাৰণে টাউন কমিটি কিবা কৰিছে টাউনত কিবা কৰিছে কিন্তু ড্ৰেন কেতিয়াও লৈ টেক্স লৈয়ে আছে মানে এইবিলাক মানে নাচায় চৰকাৰে টেক্স দি লয় লৈছে 2 বছৰ হ'ল কেনেকুৱা সুবিধা মোৰ ল'ৰাটো স্কুল গ'লেও সেই চাইকেল নিব নোৱাৰে আৰু তাই মোমাইকৰ ঘৰৰ পৰাহে ইউনিফৰ্ম পিন্ধি যায় এতিয়া যাবই হৈছে স্কুল যাব এতিয়া একো নকওঁতে এই পানীটো কিমান দিনৰ পানীটো বহাগৰ পৰাই হৈছে চাবাই নাহে এনে খালি কি যি দিবা লাগে সেইটোহে দিবা লাগিব সিহঁতক ঘৰত টেক্স দিবা লাগে সেইটোও দেওঁ চবেই দি আছো আমিতো একো নেদাকৈ থকা নাই চৰকাৰে আৰু আমাক দেখি চাৱাই নাই লেতেৰা পানী গোটেই ঘৰতে সোমাই লেতেৰা পানীয়ে সোমাই যায় গোটেই ঘৰে দুৱাৰে ঘৰ দুৱাৰ নাই কিমান কষ্ট কৰি থাকি আছো আমি সেইবিলাকতো দেখাই নাপায় আমাক আমাৰ মানে এতিয়া মোৰ মা এতিয়া ঘৰত বিচনাত পৰি আছে লেট্ৰিন বাথৰুম কৰিব নোৱাৰে ঘৰৰ পৰা ওলাব নোৱাৰে বাহিৰত মানে অৱস্থাই নাই আৰু ইচাতে এঘৰ আমাৰ এই শেষৰ দিকে এঘৰ আছে তেখেতে বেলেগৰ প্ৰেগনেঞ্চি হৈছে তেখেতৰ এতিয়া বেলেগৰ ঘৰত ভাড়া থাকি কেনে সন্তান জন্ম দিব লগা হৈছে এই অৱস্থা হৈছে ব্যুৰো ৰিপৰ্ট সংবাদ লহৰ